সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 27 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 7:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:43:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:53:36। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হৰিণ ৰস্তি বৰুণ যোগ হ'ব, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 5:21 পৰা সন্ধিয়া 7:02 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুক কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:09 পৰা 12:17। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত যিকোনো কামত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। লগতে ধাৰ্মিক কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিব লাগিব। ধাৰ্মিক সভা অনুষ্ঠানতো হয়তো আপুনি অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে আৰু জ্ঞান অৰ্জনৰ বিশেষ যোগ আছে। গতিকে আপুনি জ্ঞান অৰ্জন কৰিব পাৰিব, নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। অৱশ্যে ক'ৰবাত ধন খৰচ কৰাৰ পূৰ্বতে আনৰ উপদেশ শুনি খৰচ কৰাটো আপোনাৰ বাবে ভাল হ'ব, নহ'লে হয়তো অবাবত ধন ব্যয় হ'ব পাৰে। আজি প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতেও আপোনাৰ চিনাকি হ'ব, গতিকে তেনে কোনো জ্যেষ্ঠ ব্যক্তিক হয়তো লগ পাব পাৰে আৰু হঠাৎ কিবা সুবিধাও দিনটোত লাভ কৰাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব, লগতে সৰু সুৰা যাত্ৰাৰ বাবে আপোনাৰ দিনটো ৰোমান্টিক হৈ পৰা দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব। বিশেষকৈ বিগত দিনত যদি কিবা কাম কৰিম বুলি ভাবি আছে, মন পচন্দৰ কাম যদি কিবা হোৱা নাছিল, আজি দিনটোত আজৰি সময়ত সেই কাম বনবোৰত অগ্ৰগতি লাভ কৰা দেখা যাব। আজি হঠাৎ কিবা ছাৰপ্ৰাইজো লাভ কৰিব পাৰে। লগতে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব, সিমানেই আপোনাৰ দিনটো শুভ হৈ পৰিব। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব।
বিষ ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে নতুবা য'তে ত'তে খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আনৰ পৰা ধন বিচাৰিবলগীয়াও হ'ব পাৰে, কিন্তু বন্ধু বান্ধৱৰ ফালৰ পৰা আজি সহায় সহযোগিতা আপুনি দিনটোত নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা হয়তো দিনটোত আপোনাক ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন কামত ব্যস্ত থাকিব লাগিব। অকণমান সময়ো আপুনি আজৰি সময় হয়তো খুব কমকৈ লাভ কৰিব, যাৰ বাবে কিবা নহয় কিবা কামত আপোনাক দিনটোত লাগি থকা দেখা যাব। আজি নতুন নতুন কথা শিকিব আৰু জানিব বিচৰাৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। আজি আচাৰ ব্যৱহাৰবোৰ খুব নম্ৰ হৈ পৰিব, গতিকে কোনোবা ব্যক্তিয়ে কিবা বেয়াকৈ ক'লেও এই ৰাশিৰ ব্যক্তিসকলে সেই কথাৰ প্ৰত্যুত্তৰ নিদিয়ে, গতিকে খুব শান্ত ব্যক্তিত্বৰ গৰাকী আজি আপুনি হৈ পৰিব পাৰিব। শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি দীঘলীয়া সময় পঢ়িব নিবিচাৰে, কাৰণ একেটা বিষয় দীঘলীয়া সময় পঢ়িবলগীয়া হ'লে এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছাৰ পৰিমাণ অকণমান কমিব পাৰে। আজি মাতৃয়ে আপোনাৰ কাম বনত সহায় সহযোগিতা কৰিব, গতিকে আপোনাৰ ব্যক্তিগত কামতো আপুনি মাতৃৰ পৰা বিশেষ সেৱা শুশ্ৰূষা লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ ভাগত আজি ধন প্ৰাপ্তি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে শেষৰ ভাগত আপোনাৰ ধন লাভ হ'ব পাৰে। আজি দিনটো খুব ৰোমান্টিক ভাৱতো আপোনাৰ অতিবাহিত হৈ পৰিব। অৱশ্যে যদিও কিবা সমস্যা আহিব, সেই সমস্যাবোৰ আপোনাৰ সোনকালে সমাধান হোৱা দেখা যাব, গতিকে বৰ বিশেষ সমস্যাই আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে। আজি ভৱিষ্যতৰ প্লেন এওঁলোকে সুচাৰুৰূপে কৰা দেখা যাব। অৱশ্যে কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ পৰিকল্পনাবোৰ কৰা দেখা যাব। আজি যিকোনো কাম লাহে ধীৰে হোৱাহে দেখা যাব, গতিকে আপুনি লৰা ধপৰাৰ মাজত কাম কৰাৰ পৰা দূৰত থাকিব, কাৰণ লৰা ধপৰাৰ মাজত কৰা কামে আপোনাক লোকচান দিব পাৰে, গতিকে লাহে ধীৰে কাম বনবোৰ কৰিলে নিশ্চয় ভাল হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। লগতে আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, গতিকে আপোনাৰ কথাবোৰ সকলোৱে মানি চলিব। আপুনি যি ক'ব সেইটোৱেই সকলোৱে গুৰুত্ব দি শুনাও দেখা যাব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত আজি শিক্ষাগুৰুৱে হয়তো সিমান ছাপোৰ্ট নকৰিব পাৰে, শিক্ষাগুৰুৰ পৰা আপুনি ভবামতে হয়তো ছাপোৰ্ট লাভ নকৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব, গতিকে মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ কামত হয়তো অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। নিজতকৈ এওঁলোকে আনৰ কাম বনক বেছি প্ৰাধান্য দিয়া দেখা যাব। আজি কিন্তু আপুনি সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব, গতিকে পূৰ্বতে যদি ধন সঞ্চয় কৰি থৈ দিছে তেনে ক্ষেত্ৰত আপোনাৰ আজি ধন ভাল কামত লাগিব। আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে।
লগতে কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব আৰু আকস্মিক ভাগ্যৰ উদয় হোৱা দেখা যাব, যাৰ বাবে আকস্মিক কিবা শুভ খবৰ লাভ কৰিব পাৰে। যিহেতু আপোনাৰ আজি ভাগ্যস্থানত শুভ প্ৰভাৱে আকস্মিক কিবা ভাল খবৰ দিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি পৰিয়ালৰ কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ পৰা মৰম চেনেহ লাভ কৰিব। আশা কৰা মতে আজি ফলাফলবোৰ আপুনি সকলো দিশত নিশ্চয় লাভ কৰিব। আৰু পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। গতিকে যদি পুৰণা বন্ধুৰ সৈতে আপোনাৰ বহুদিন যোগাযোগ হোৱা নাছিল, আজি তেনে বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। আজি অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত কিবা শুভ খবৰ লাভ কৰিব পাৰে, যাৰ বাবে পৰিয়ালত উৎসাহ উদ্দীপনা আজি বৃদ্ধি পাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভদায়ক, কাৰণ আজি কম বেছি পৰিমাণে হ'লেও আপুনি ধন সঞ্চয় কৰিব পাৰিব। আজি কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি অতি শুভদায়ক, কাৰণ প্ৰিয়জনৰ সৈতে ক'ৰবাত হয়তো ফুৰিব যোৱাৰ আপুনি পৰিকল্পনা কৰিব পাৰে। অৱশ্যে আজি যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আশা কৰা মতেই ফলদায়ক হৈ পৰিব। কিন্তু কোনোবা ব্যক্তিৰ সৈতে সৰু কথাই হয়তো মতভেদ আনিব পাৰে, গতিকে সেই ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ঘৰৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। হয়তো ঘৰৰ কিবা সমস্যা আনক ক'বলৈ হয়তো আপোনাৰ মন যাব পাৰে, কিন্তু আপুনি যি পচন্দ কৰে সেই কাম বনবোৰহে কৰিবলৈ আপোনাৰ বিশেষ আগ্ৰহ থাকিব, কাৰণ বেয়া পোৱা কাম বনবোৰ আপুনি আজি কৰিব নিবিচাৰে, যাৰ বাবে পচন্দ অনুসৰি কাম বন কৰিবলৈ মন যাব। ব্যৱসায় বাণিজ্যতো আজি লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আজি দিনটোত কিবা সোণালী সুযোগ আপুনি লাভ কৰিব পাৰে, গতিকে অকণমান এক্টিভ থাকিব, কাৰণ খুব কম সময়ৰ ভিতৰত আপুনি হয়তো সোণালী সুযোগ কিবা লাভ কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব দিলে নিশ্চয় দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত কিছু অংশগ্ৰহণ কৰিব বিচৰা দেখা যাব। লগতে বিগত দিনৰ তুলনাত আজি কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত সবলতা আহিব। অৱশ্যে জীৱনসংগীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে জীৱনসংগীৰ বাবে আপুনি চিন্তা কৰা দেখা যাব। আজি কিন্তু পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিবা শুভ খবৰ লাভ কৰিব পাৰে। পৰিয়ালত আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। নতুন প্ৰেম সম্পৰ্কত আগবঢ়াটো আজি সিমান শুভদায়ক নহয়, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থকাই ভাল হ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। গতিকে দিনটো যিকোনো কাম কৰি অতিবাহিত কৰাৰ বিপৰীতে এওঁলোকে পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। জীৱনসংগী অকণমান সন্দেহ কিবা কথাত কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অকণমান আশাবোৰ বেছিকৈ কৰি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাবোৰো দিনটোত কৰি থকা এই কন্যা ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি কিন্তু আপুনি
আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনো কৰাৰ ব্যক্তিত্ব কৰাৰ যোগ্যতা আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আনৰ কঠিন যেন লগা কাম বনবোৰো আজি আপোনাৰ সহজ হৈ পৰিব। ঘৰত কিন্তু ইলেক্ট্ৰনিক সা সামগ্ৰী হয়তো আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। গতিকে ঘৰত নতুন সম্পত্তিৰ আগমনৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। যদি আপোনাৰ পিতৃ আছে, পিতৃৰ কৰ্মক্ষেত্ৰত উন্নতি নতুবা পিতৃৰ উপাৰ্জন বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। কিন্তু বিদ্যাৰ্থীসকলে একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব, কাৰণ নিৰন্তৰভাৱে পঢ়া শুনা কৰিবলগীয়া শিক্ষাৰ্থীসকলক আজি দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বিষয়ে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব আৰু দিনটো আপুনি ভবামতেই পাৰ হ'ব, যাৰ বাবে আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত কৰা দেখা যাব। আজি কিন্তু আপোনাৰ প্ৰতিভাবোৰ আনে প্ৰশংসা কৰিব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে লক্ষ্য কৰিলে দিনটো আপোনাৰ বাবে বিভিন্ন প্ৰকাৰে আজি লাভদায়ক দেখা পোৱা গৈছে। আৰু ভাতৃ ভগ্নীৰ পৰা আপুনি ভবাতকৈ বেছি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন আহিব পাৰে, কিন্তু আপোনাৰ খং ৰাগ আজি বৰ বিশেষ নাথাকে, যাৰ বাবে আজি আপুনি নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব। যদিও খং আহে, আপুনি নিজেই নিজক নিয়ন্ত্ৰণ কৰাৰ আপোনাৰ ব্যক্তিত্ব আহি পৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা সঁচা প্ৰেম আপুনি আজি দিনটোত লাভ কৰিব। লগতে ঘৰৰ কিবা কাম বনতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অকণমান সময়ৰ অপব্যৱহাৰ কিন্তু দিনটোত হোৱা দেখা যাব, কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত আপোনাক দিনটোত ব্যস্ত থকা দেখা যাব। আৰু ৰেগুলাৰ কৰা কাম বাদ দি সেই ব্যক্তিসকলে আজি কিবা বেলেগ কাম কৰা পৰিলক্ষিত হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয়, কাৰণ পঢ়াত আজি ইচ্ছা অকণমান কমিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কিবা কথাই হয়তো আপোনাক জ্ঞান অৰ্জন কৰাত সুবিধা দিব পাৰে। গতিকে আনৰ পৰা আপুনি কিবা জ্ঞান অৰ্জন কৰিব পাৰিব। আৰু মনত অৱশ্যে নতুন চিন্তাৰ আজি উদয় হোৱা দিনটোত দেখা যাব। গতিকে বিভিন্ন প্ৰকাৰৰ নতুন চিন্তা আপোনাৰ মনত চলি থাকিব। কিন্তু আঁতৰত থকা কোনো সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ পিতৃৰ সম্পত্তি বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব। গতিকে প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আজি দিনটোত যোগাযোগ বৃদ্ধি পাব। লগতে আজি যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো অতি শুভদায়ক হ'ব। আৰু যি পৰিকল্পনাই নকৰক কিয়, সেই পৰিকল্পনাবোৰে আপোনাক ভালদৰে সুফল দিয়াও দেখা যাব। আৰু আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই আজি আনক প্ৰভাৱিত কৰিব। গতিকে সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব আৰু আপোনাৰ কথাবোৰ ভালদৰে শুনি চলা দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে, অৱশ্যে বিদ্যাৰ্থীসকলে সময়ৰ অপব্যৱহাৰ কৰা
দেখা যাব, কাৰণ পঢ়িব বাদ দি হয়তো বেলেগ কিবা কামত এই ৰাশিৰ বিদ্যাৰ্থীসকলক ব্যস্ত থকা দেখা যাব। কিন্তু মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ একেবাৰে নোহোৱা হ'ব। গতিকে পজিটিভ চিন্তা আপোনাৰ মনত আজি নিশ্চয় বাঢ়িব। কিছু সময় একান্তভাৱে পাৰ কৰিবলৈ হয়তো মন যাব পাৰে, বিশেষকৈ অকলে সময় পাৰ কৰিবলৈ আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু সময় ইচ্ছা যাব। আজি একেটা কাম হয়তো আপুনি ডাঙৰৰ পৰা সহায় বিচাৰিলে আপোনাৰ সেই কামটো সোনকালে হৈ উঠিব, কিন্তু আপুনি অকলে কৰিলে হয়তো সেই কামত অকণমান কঠিনতা আহিব পাৰে। লগতে মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক আজি সহায় কৰিব পাৰে। গতিকে মাতৃপক্ষৰ কোনোবা ব্যক্তিৰ সহায় সহযোগিতা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আৰু সৰুতে কৰি ভাল পোৱা কিবা কাম কৰাৰ আজি হয়তো আপুনি সুবিধা লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বিষয়ে ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে যদি আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰে, তেতিয়াহ'লে মানসিকভাৱে আপুনি কিছু পাতল যেন অনুভৱ কৰিব। নহ'লে হয়তো মনত কিবা চিন্তা আপোনাৰ চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মনোৰঞ্জনত অকণমান খৰচ হ'ব পাৰে, বিশেষকৈ ক'ৰবাত ফুৰিব যাওঁতে, চিনেমা চাব যাওঁতে এনেধৰণৰ ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি অতি সুন্দৰভাৱে পাৰ হ'ব। আজি কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তিও হয়তো আপোনাৰ ঘৰত আজি আহিব পাৰে। আজি সংগীত শুনিবলৈ আপোনাৰ ইচ্ছা যাব। বিশেষকৈ আনন্দ ফূৰ্তিৰ মাজেৰে আপুনি যেতিয়া দিনটো অতিবাহিত কৰিব, তেতিয়া মনৰ পৰা চিন্তাবোৰ আপোনাৰ দূৰ হোৱা দেখা যাব। বন্ধুৱে অকণমান হয়তো আজি আপোনাৰ ওচৰত সহায় বিচাৰি আহিব পাৰে, কাৰণ কোনোবা ব্যক্তিয়ে অকণমান দিনটোত আমনি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি হয়তো অকণমান খৰচ আজি কৰিবলগীয়াও হ'ব পাৰে। কিন্তু সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। আৰু আপুনি যি কথা কয় সেই কথাবোৰৰ আজি যথেষ্ট মূল্য থাকিব। গতিকে আনৰ আগত কিবা ক'লেও, সমাজত কিবা কথা ক'লেও সেই কথাৰ আজি মূল্য থাকিব। আজি শিক্ষা ক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে লিখা পঢ়াত অকণমান কমকৈ মন দিয়া দেখা যাব, কাৰণ লিখা পঢ়াতকৈ এই ৰাশিৰ ব্যক্তিসকলে মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। আৰু নৱবিবাহিতসকলৰ বাবে, নতুনকৈ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি দিনটো অতি উত্তম দিন, কাৰণ তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ অসমীয়া নৱবৰ্ষৰ ভালদৰে ৰাশিফলবোৰ চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ভাবি থকা কিবা ডাঙৰ কথা সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি মনত কিবা আশা আছে, সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি দিনটোত উৎসাহ উদ্দীপনা বৃদ্ধি পাব। গতিকে মনত আনন্দ ফূৰ্তিৰ পৰিমাণো আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আৰ্থিক লেনদেনত অকণমান গুৰুত্ব ৰাখিব, কাৰণ কিবা লেনদেন কৰিলে হয়তো সেই লেনদেন ফাঁচি ৰোৱাৰ সম্ভাৱনাও আহি পৰিব। গতিকে অকণমান গুৰুত্ব ৰাখিব। স্বাস্থ্যৰ দিনটোত যত্ন ৰখাৰ প্ৰয়োজন আছে। আৰু প্ৰিয়জনে হয়তো সঘনাই আপোনাৰ খা খবৰ আজি লৈ থাকিব। লগতে প্ৰয়োজনীয় কাম বাদ দি আপুনি কৰিব নলগীয়া কামতো দিনটোৰ কিছু সময় ব্যস্ত থকা দেখা যাব, যাৰ বাবে কিবা প্ৰয়োজনীয় কাম আধৰুৱা হৈ নতুবা পিছ পৰি ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
আজি আনক সহায় কৰিবলৈ মন যাব, বিশেষকৈ বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আজি ইচ্ছা যোৱা দেখা যাব। আজি কিন্তু ধন টকা পইচাৰ আপুনি একত্ৰিত কৰিব পাৰিব। বিগত দিনৰ তুলনাত আজি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো ঘৰৰ কিবা বজাৰ সামাৰ কৰিবলগীয়াও হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত তেওঁলোকৰ খৰচৰ মাত্ৰা বেছি দেখা পোৱা গৈছে। মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাৰ আজি সঘনাই খা খবৰ লৈ থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি খৰচ আৰু স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি হয়তো খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু আনৰ উপদেশে আপোনাক দিনটোত কিবা লাভান্বিত দিয়াও দেখা যাব। গতিকে আনৰ উপদেশ যদি পালন কৰে তেতিয়াহ'লে আপোনাৰ কিবা নহয় কিবা ক্ষেত্ৰত নিশ্চয় লাভ হ'ব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাক খুব গুৰুত্ব দিব, গতিকে প্ৰেম সম্পৰ্কত মধুৰতা আজি নিশ্চয় থাকিব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। লগতে বিশেষকৈ ড্ৰেছ পাতি ক্ৰয় কৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰত বিগত দিনৰ তুলনাত আজি সম্পৰ্কত মধুৰতা আহিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি একেৰাহে কিবা কাম কৰিবলগীয়া হোৱাও দেখা যাব। গতিকে বিগত দিনত যদি আপুনি কিছু জিৰণি লাভ কৰিছিল, আজি একেৰাহে একেটা কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰত আজি চাফ চিকুণতা বৃদ্ধি পাব, গতিকে আপুনি হয়তো ঘৰৰ চাফ চিকুণ কৰিবলগীয়াও হ'ব পাৰে। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাগুৰুৱে যি কয় সেইখিনিয়ে হয়তো আপুনি অধ্যয়ন কৰিবলৈ ব্যস্ত থকাৰ বিপৰীতে আপুনি বেলেগ কিবা বাহিৰা বিষয় অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। আজি মাতৃয়ে আপোনাক মাজে সময়ে উপদেশ দি থাকিব, গতিকে মাতৃৰ উপদেশ মাজে সময়ে আপুনি শুনিব লাগিব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু বিশেষকৈ বহুদিন আগত যদি কোনোবা ব্যক্তিৰ সৈতে মতভেদ হৈছিল, তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ অসমীয়া নৱবৰ্ষৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ হৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ চিন্তাবোৰ আজি নোহোৱা হ'ব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি উত্তম দিন, কাৰণ ব্যৱসায় বাণিজ্যত আজি নিশ্চয় লাভ আপুনি ল'ব পাৰিব। আনৰ উপদেশে আপোনাক আৰ্থিক লাভ দিয়াও দেখা যাব। বিশেষকৈ প্ৰিয় ব্যক্তিৰ উপদেশে আজি আপোনাক ক'ৰবাত নহয় ক'ৰবাত লাভ দিয়া দেখা যাব। দিনটোৰ শেষৰ ভাগত আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব লাগিব। অৱশ্যে প্ৰয়োজনতকৈ বেছি হয়তো আজি খৰচ কৰাও এই মীন ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনে কঠোৰভাৱে কিবা কথা ক'ব পাৰে, গতিকে প্ৰিয়জনৰ কিবা কথা আপুনি শুনিব লাগিব। আজি যি ভাবিব সেই কাম কৰা এওঁলোকক পৰিলক্ষিত হ'ব, অৰ্থাৎ মনে ভবা কাম বনবোৰ এওঁলোকে তাৎক্ষণিকভাৱে সোনকালে কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যদি যাব প্লেন বনাই আছে, সেই প্লেন হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আপুনি য'ত যাবলগীয়া আছিল সেই ঠাই বাদ দি বেলেগ এঠাইত হয়তো যাবলগীয়াও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটোত নতুন জ্ঞান অৰ্জন কৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকে নতুন জ্ঞান আজি দিনটোত অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।